তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই SSC GDৰ কিছুমান মেডিকেলৰ কথা, কিদৰে প্ৰি মেডিকেল নকৰিলেও আমি মেডিকেলটো এবাৰতে ফিট হৈ আহিব পাৰোঁ, লগতে কিছুমান সৰু সৰু ইম্পৰ্টেণ্ট কথা, ধৰি লোৱা মেডিকেলৰ লগতে ৰিলেটেড হওক বা ফিজিকেলৰ লগতে ৰিলেটেড হওক, বা এটা চাকৰি পাবলৈ কাৰণে আমি কিখিনি কথা মনত ৰাখিব লাগে, কোনখিনি কথা মনত ৰাখিব লাগে। চ' তাৰ ওপৰতে আজি এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। চ' তোমালোকে লাষ্টলৈকে চাই গ'লে গোটেইখিনি কথা গমেই পাবা। চ' ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই যোৱা। প্ৰথম কথাটো হ'ল, এতিয়া বহু ল'ৰা ছোৱালীয়ে প্ৰি মেডিকেল কৰিছে, মানে প্ৰি মেডিকেল কৰিবলৈ গৈছে। মই এইটো ক'তো এনেকৈ কোৱা নাই যে অসমতে প্ৰি মেডিকেল কৰিছে বা বাহিৰতো কিছুমান গৈছে, মই সেইটো ক'ব যোৱা নাই। কাৰণ আজিকালি বিভিন্ন একাডেমি হৈ গৈছে প্ৰি মেডিকেল কৰাৰ। চ' তেওঁলোকে এইটো বিজনেছ কৰিছে নে টকাৰ কাৰণে কৰিছে নে কিহৰ কাৰণে কৰিছে, এইটো পিছৰ কথা, মই এইটো ক'বলৈ যোৱা নাই। কিন্তু মই কেণ্ডিডেটখিনিক এটা কথা মোৰ ফালৰ পৰা মই কৈ দিওঁ। চোৱা, এতিয়া হ'ল আমি সৰু সৰু চেনেল। চ' এটা কথা, ইয়াত আমি যিখিনি কওঁ নিজৰ মনৰ পৰা কওঁ, সঁচা কথা কওঁ। ইয়াত মই কোনোবাই দুখ পোৱাকৈ বা মিছা কথা মই সাঙুৰি নলওঁ। ইয়াত মই যিখিনি কওঁ মই নিজে জনাখিনি কওঁ। চ' মই এতিয়া এটা কথা কওঁ যে বহু ল'ৰা ছোৱালীয়ে ভাবি লয় যে আমি যদি প্ৰি মেডিকেলটো কৰি লওঁ, হয়তো তেতিয়া আমি মেডিকেলটো এবাৰতে ফিট হৈ আহিম বা আমাৰ কোনো প্ৰব্লেমেই নহ'ব। আৰু বহুতে এনেকৈ ভাবে যে মোৰ পইচা নাই, মই প্ৰি মেডিকেল কৰিব নোৱাৰিলোঁ, চ' মোৰ মেডিকেলটো বেয়া হ'ব, বা বহুত এটা চিন্তাত থকা দেখা যায়। আৰু বহুতে এনেকুৱাও হৈছে যে প্ৰি মেডিকেল কৰিব গৈও পুষ্টাই আহিছে, মানে নিজেই পুষ্টাইছে। চ' এতিয়া মই এইকেইটা ৰিলেটেড প্ৰথমতে কথা কওঁ, শুনা। মই যদি কওঁ আমাৰ এটা ল'ৰা বা এজনী ছোৱালী ডিফেন্সৰ বাবে তেতিয়াহে যোগ্য যেতিয়া তেওঁলোকে এটা এক্সাম কোৱালিফাই কৰাৰ পিছত ৰানিং কৰি ফিট হোৱাৰ পিছত ধৰি লোৱা মেডিকেলটো পাইগৈ। মই জনাত তেনেকৈ কৰিলে এটা ল'ৰা বা ছোৱালী এজনী এনেও ফিট, কিন্তু তাৰে ভিতৰত এতিয়া প্ৰি মেডিকেলৰ ব্যৱস্থা এটা কৰিছে। এতিয়া ল'ৰা ছোৱালীবিলাক সেই প্ৰি মেডিকেলটোৰ কাৰণে পাগল হৈ গৈছে। মই এটা কথা কওঁ, শুনা। তোমালোকে প্ৰি মেডিকেল নকৰাকৈও ধুনীয়াকৈ এটা মেডিকেল, আমাৰ SSCৰ মেডিকেলটো ধুনীয়াকৈ ফিট হৈ আহিব পাৰা। তাৰ কিছুমান কথা মই কৈ দিওঁ, শুনা। এতিয়া তোমালোকে প্ৰি মেডিকেলটো কৰিবলৈ যোৱা মানে 1000 টকাৰ পৰা 1500 বা 2000 টকা এটা তোমালোকৰ খৰচ হয় যদি দূৰৰ পৰা যোৱা। কাৰণ কিয়, মই গাড়ীৰ ভাড়া, খোৱা বোৱা আদি কৰি গোটেইখিনি তোমালোকক ধৰি পেলাই কৈছোঁ। চ' তোমালোকে সেই পইচাটো খৰচ কৰাতকৈ মোৰ মতে তোমালোকে কম পইচাত কেনেকৈ মেডিকেলটো কৰি ফিট হৈ আহিব পাৰা, বা নকৰিলেও কেনেকৈ ফিট হৈ আহিব পাৰা, মই তাৰ ওপৰত কওঁ, শুনা। তোমালোকে যিবিলাক আমাৰ গভৰ্ণমেণ্ট হস্পিটেল আছে, আজিকালি প্ৰায় হস্পিটেলতে গোটেইখিনি সুবিধা হোৱা দেখা গৈছে। ধৰি লোৱা ব্লাড চেকআপ, ইউৰিন টেষ্ট, বা ধৰি লোৱা এক্সৰে, গোটেইখিনি হয়েই। চকুৰ হওক, খালি তোমাৰ তাত নহয় কি আমাৰ নকনিটো নাচায়, বা ধৰি লোৱা ভেৰিক'জ ভেইন নাচায়, তো এই বস্তুখিনিহে নাচায়। কিন্তু আমাৰ বাকী বডিটোৰ গোটেইখিনি বস্তুৱে আমাৰ হৈ যায়, নাকৰ পৰা কাণলৈ, কাণৰ পৰা দাঁতলৈ, মুঠতে গোটেইখিনি হৈ যায়। চ' তাতে যদি তোমালোকে দেখুওৱা, মাত্ৰ তোমালোকে 50-60 টকা এটা খৰচ কৰিলে তোমালোকে তাত ধুনীয়াকৈ মেডিকেলটো ফিট হৈ মানে নিজকে চেকআপ কৰাই লৈ আহিব পাৰিবা, বা ব্লাড ইউনিটটো গম পাই আহিবা। চ' তোমালোকে ইমান দূৰ পইচা খৰচ কৰি যাবলৈ মোৰ মতে প্ৰয়োজন নাই। আৰু প্ৰি মেডিকেল নকৰিলে চিন্তাও কৰিবলগীয়া নাই যে আমি মেডিকেলটো আনফিট হ'ম নেকি। ন', সেইটো একদমেই ভুল। প্ৰি মেডিকেল নকৰিলে তোমালোকে আনফিট নোহোৱা। আৰু এতিয়া কথা হ'ল, কেনেকৈ প্ৰি মেডিকেলে হওক বা তোমালোকে হস্পিটেলত নোযোৱাকৈ SSCৰ মেডিকেলটো এবাৰতে কোৱালিফাই কৰি আহিব পাৰা। চোৱা, তোমালোকে কিছুমান সৰু সৰু কথা আজিকালি জনাটো দৰকাৰ। যেনেকৈ ধৰি লোৱা তোমালোকৰ এতিয়া নকনিটো কাক কয়? নকনি কাক কয় মানে তোমালোকৰ যেতিয়া দুইটা আঁঠুৱে লাগি থাকে, চ' সেইটোৱে নকনি। কিন্তু নকনিটোৰো এটা ভাগ আছে। কিছুমানৰ শকত হোৱাৰ বাবেও নকনি হয়, মানে কি আঁঠু দুটা লাগি থাকে, কিন্তু সেইটোক একচুৱেলি নকনি বুলি ধৰা নহয়। সেইটো আমাৰ এটা নৰ্মেল প্ৰচেছ। কাৰণ কিয়, এটা মানুহ, ল'ৰা বা এজনী ছোৱালী শকত হ'লে ভৰি দুখন লগাটো স্বাভাৱিক কথা। চ' সেইটো আমাৰ নকনি বুলি নধৰে। আৰু তাৰপিছত কিছুমান ধৰি লোৱা ল'ৰা ছোৱালীয়ে ভাবে কি আমি ডিষ্টেঞ্চ, মানে এদিন গৈ পেলাই তোমাৰ দূৰত্বৰ এখন চাৰ্ট চাই পেলাই যদি ভালকৈ ক'ব নোৱাৰে, ভাবি লয় কি আমাৰ চকুৰ প্ৰব্লেম আছে। কিন্তু সেইটো ভুল, সেইটো ৰং। হয়তো তোমালোকৰ তেনেকুৱা নহ'বও পাৰে, হয়তো তোমালোকৰ কিবা ভিটামিন কমি থাকিব পাৰে, বা কিবা এটা প্ৰব্লেম হ'ব পাৰে, বা কিবা এটা। চ' সেইবিলাক একো প্ৰব্লেম নাই। গতিকে তোমালোকে ঘৰতে থাকি কেনেকৈ ধৰি লোৱা চকুকেইটা এইকেইদিন ধুনীয়াকৈ ৰখাব পাৰা, তাৰপিছত তোমালোকে ধৰি লোৱা দাঁতবিলাক কেনেকৈ পৰিষ্কাৰকৈ ৰখাব পাৰা, কাণখন কেনেকৈ পৰিষ্কাৰকৈ ৰখাব পাৰা,
নাকবিলাক কেনেকৈ ঠিককৈ ৰখাব পাৰা, হাত ভৰিত দুখ নোপোৱাকৈ কেনেকৈ ৰখাব পাৰা। চ' সেইখিনি আমাৰ মেডিকেলৰ বাবে কৰাটো দৰকাৰ। তাৰপিছত যদি মই কথা ক'বলৈ যাওঁ, এতিয়া মুঠতে তোমালোকে নিজকে ফিট ৰাখা। এতিয়া ফিজিকেলৰ কথা কওঁ, শুনা। যিসকল ল'ৰাৰ টাইমিং বৰ্তমানলৈকেও কভাৰ হোৱা নাই, তোমালোকে এটা প্ৰচেছ কৰা, এটা কাম কৰা। চোৱা, যিহেতুকৈ আমাৰ সময় খুব কম আছে, চবেই সুধি আছা কেতিয়া আহিব, আৰু মই প্ৰায় কৈ আছোঁ যে আমাৰ আগষ্টৰ শেষলৈকে ফিজিকেল হোৱাটো প্ৰায় খাটাঙেই হৈ পৰিছে। মই একদম সঁচা কথা কৈছোঁ। চ' এতিয়া আমি বাহিৰা কেণ্ডিডেটৰ কথা বা কি হ'ব কি নহ'ব এইখিনিৰ পৰা দূৰত ৰাখি নিজে কেনেকৈ ফিট হৈ আহিম সেই কথাটোহে অলপ ধ্যান দিয়াটো মোৰ মতে দৰকাৰ বা গুৰুত্বপূৰ্ণ। গতিকে ল'ৰা ছোৱালী সমানে কৈছোঁ, ছোৱালীসকলেও যিহেতু 1600 মিটাৰ 8.5 মিনিট সময় তোমালোকে ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰিবা। ইমান মই জনাত SSC GD চাৰিওফালে হাহাকাৰ, কিন্তু SSC GD মোৰ মতে একোৱেই নহয়। তোমালোকে ভয় খাবলগীয়া ইয়াত একোৱেই নাই। নতুন ল'ৰা ছোৱালীক কিছুমান ইউটিউবাৰে হওক, কিছুমান চেনেলে হওক ইমানেই ভয় খুৱাই থৈ দিছে যে তেওঁলোকে মেডিকেলটো দিবলৈ যোৱাৰ আগতো 14 গোষ্ঠীৰ কথা সুধি পেলাইহে মেডিকেল দিবলৈ যায়। চ' সেইটো ভুল কথা, একোৱেই নহয়। মেডিকেল বুলি ক'বলৈ যাওঁতে এটা নৰ্মেল প্ৰচেছ, একদম লাইটলি। আৰু তাতে যদি তোমাৰ কিবা এটা হৈ যায় সেইটো ক'বলগীয়া নাই, কিন্তু একদম লাইট প্ৰচেছ। আৰু আজিকালি এনেও ইজি, কাৰণ এটা পোষ্টৰ এগেইনষ্টত দুটাকৈ মাতে। চ' তোমালোকে এতিয়া ফিজিকেলটো কেনেকৈ কোৱালিফাই কৰিব বুলি ক'লে, তোমালোকে অলপ ডাইটিং মেইনটেইন কৰা, লগতে তোমালোকে অকণমান লং ৰানিং কৰিবলৈ চোৱা। ছোৱালীও যদিও 1600 মিটাৰ ৰানিং, কিন্তু তোমালোকে এতিয়া পাৰিলে 2 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰ তোমালোকে ৰানিং কৰিবলৈ চোৱা। আৰু ল'ৰাসকলৰ যিহেতুকৈ 5 কিলোমিটাৰ ৰানিং, তোমালোকে 5 পৰা 6 কিলোমিটাৰ ৰানিং কৰিবলৈ চেষ্টা কৰা। আৰু টাইমটো দিনে দিনে কমাই আনিবলৈ, নিজে ঘড়ী বা এটা হাতত মোবাইল লৈ নিজে কমাই আনিবলৈ চেষ্টা কৰা। চ' তেতিয়া এনেও ঠিক হৈ আহিব, তোমালোকৰ টাইমিং তেতিয়া এনেও কমি আহিব। চ' মই আজি এইকেইটা কথা কিয় ক'লোঁ, বহুত ল'ৰা ছোৱালীয়ে কমেণ্ট কৰে, চ' সেইকাৰণে ক'লোঁ। আৰু ডকুমেণ্টছৰ কথা মই আকৌ পাতিয়ে আছোঁ, কৈয়ে আছোঁ, লাইভতো কৈ আছোঁ, আৰু পাৰ্চনেলি বহুতে সুধি আছে, চ' কৈয়ে আছোঁ। আৰু পাৰ্চনেলি যদি এতিয়াও কাৰোবাক নম্বৰ লাগে, মোৰ ডিছক্ৰিপশ্যনত থাকিব, ইনষ্টাগ্ৰামৰ ID থাকিব, ফ'ল' কৰি ল'বা। আৰু পাৰিলে চেনেলৰ লগতো জড়িত হৈ ল'বা, তেতিয়া কথাবিলাক তোমালোকেও ধুনীয়াকৈ বুজি পাবা। চ' আজিলৈ ইমানেই আছিলে, ধন্যবাদ। জয় আই অসম।